আমি অৰুণাচলত আহিছিলোঁ মানে অকণমান ৰেষ্ট লৈছোঁ। আপোনালোকক বস্তু এটা দেখাম চাওকচোন। এয়া চাওক পানীয়ে তেওঁলোকে কেনেকৈ হেৰি কৰে। এয়া এনেকৈ বাঁহ কাটি দিছে, সেই নলাইতে পানী আহি নিজে ইয়াত ভৰ্তি হৈছে। এয়া চাওক এইবোৰ পানী কিমান চাফা চাওক। এই পানীটো চাওক কিমান চাফা। তেওঁলোকে এইবোৰ কাপোৰ চাপোৰ ধোৱা মেলা কৰে। এয়া চাওক পাহাৰৰ পৰিৱেশটো চাওকচোন। এয়া চাওক একদম নিলিবিলি পৰিৱেশ। এয়া এইখন এখন দোকান। আমি ৰৈছোঁ কিবা খাম, চাই ন খাবলৈ পাম নেপাম। এয়া চাওক কিমান আমি ওখত আছোঁ চাওক। এয়া ইমান ভাল লাগে। নিস্তব্ধ পৰিৱেশ এটা হয়নে কওকচোন। আমাৰ এই প্লেইনছত কথাটো কি হয়, অসমত খকা খুন্দা ইফালে ইফালে গাড়ী মটৰ হৈ হাল্লা। ইয়াত চব একদম নিজান পৰিৱেশ। চায়ে এনেই ভাল লাগে হয়নে কওকচোন। ঘৰবোৰ চব কিমান চাপৰ চাপৰ, সৰু সৰু ঘৰবোৰ চায়ে ভাল লাগে। এয়া আজি আমি আহিলোঁ অৰুণাচললৈ। মোৰ লগতে আপোনালোকৰ চাওকচোন অৰুণাচলৰ পৰিৱেশবোৰ একদম সেই দূৰলৈকে চাওক। পাহাৰ গছ গছনি। ময়ে কিমান ওখত থিয় হৈ আছোঁ চাওক। কিমান তলত মাটি আছে। এয়া চাওক এইটো ৰাস্তা। আগতে ৰাস্তা আছিলে মানে এইফালেদি আছিলে, এইটোৱেদি আছিলে। এই ৰাস্তাটো বেয়া আৰু বহুত দূৰ। এই ৰাস্তাটোৰ সেইটো চাওক। এতিয়া এইফালে পাহাৰ কাটি উলিয়ালে। এইটো 4 লাইন বুলি কয়, সেইটো বনাই ল'লে। সেইটো চাওক টাৰ্ণিংবোৰ কেনেকুৱা চাওক। এয়া আমি আজি অকণমান মুক্ত পৰিৱেশ এটালৈ আহিলোঁ। কিমান যান জঁটৰ মাজত থাকিব কওকচোন। এয়া চাওক টাৰ্ণিংটো হেড চাওক কেনেকুৱা। আমাৰ প্লেইনছত হোৱা হ'লে এনেকুৱা টাৰ্ণিঙত মানুহে দিনটো কিমান শ এক্সিডেণ্টত মৰিলেহেঁতেন মানে কওকচোন। এতিয়া চাওক সেইবোৰ টাৰ্ণিংবোৰ কেনেকুৱা চাওকচোন। একদম থিতাতে টাৰ্ণিং, আৰু এক্সপাৰ্ট ড্ৰাইভাৰ নহ'লে ইয়াত চলাবলৈও দিগদাৰ হয়। এয়া চাওক আকৌ এটা টাৰ্ণিং আমি পালোঁহি। এইটো এটা লগতে 4টা টাৰ্ণিং নহয়নে, এইটোকে কয় বক্স টাৰ্ণিং। এয়া চাওক এটা চাওক। আমাৰ মালিক অনবৰত আহি থাকে যে, তেওঁ একদম এইবোৰ চলোৱাত পাকৈত। নিশাও অকলে অকলে আপ ডাউন কৰি থাকে। ইয়াতে আমাৰ বিজনেছ আছে। মানুহজন ঘৰত আছিলেগৈ, সেইকাৰণে তেওঁক আনি ইয়াত থৈ গৈছোঁ। মানুহ এজনে লৈ যাবলৈ আহিব, আমি আগবঢ়াই দিছোঁ। এতিয়া মানে আমি ওপৰলৈ উঠি আছোঁ। গাড়ীখনৰ ইঞ্জিনটো মাতটো শুনিছে নহয় আপোনাৰ। আমি ওপৰলৈ উঠি গৈ আছোঁ। চাওক এনেই দেখোঁতে প্লেন নিচিনা লাগে, কিন্তু ওপৰলৈ উঠি গৈ থাকোঁ। অথনি আপোনালোকক দেখালোঁ নহয় আমি কিমান ওপৰলৈ উঠি আহিলোঁ। অকল আপুনি টাৰ্ণিং পাব। একদম টাৰ্ণিঙত গাড়ী দিগদাৰে হয় চলাবৰ কাৰণে। Guck,
সৰু ঘৰ এইবিলাক চব সৰু সৰু ঘৰবোৰ চাপৰ চাপৰ। তেওঁলোকৰ এয়া খ্ৰীষ্টিয়ান ধৰ্মৰ এয়া নামঘৰ। মোৰ লগতে আপোনালোকে চাই যাওকচোন এইবিলাক চব ঘৰবোৰ প্ৰায় বাগান খুলি আছে মানুহে একদম বাগান সেই ওপৰলৈকে গছৰ আগৰ সমান ওখ। এয়া চাওকচোন বাগান চব সেইয়া কেনেকৈ তেওঁলোকে পাত ছিঙিবলৈ উঠি যায়। এইবোৰ আচলতে হেভিত হৈ গ'ল। কোনখন সেইখন বন বন হোৱা নাই। চাহ পানী মানে এইজন মানুহে নিবলৈ আহিছে। সেয়া চব ইয়াত অকণমান আমি ৰেষ্ট ল'ম আৰু কিবা কিবি খাম। এতিয়া এওঁক ইয়াৰ লগতে পঠাই দিম। চাহ পাম ন ইয়াত? লাল চাহ খাব বনাব একোৱে নাপায়। देखो देखो कैसी बातें हाँ? वैसे ऐसा। तेरे यहाँ थे हाँ कितनी नादान मैं प्यार था এয়া চাওক এয়া পৰিৱেশটো ভাল লাগে। কিবা বনাইছে আমি খাবৰ কাৰণে চাওমিন তাওমিন। এয়া চাওক সেইফালে ৰাস্তা, সেইফালে আছে ৰাস্তা। ইয়াত এয়া চাওক কিমান ভাল লাগে পৰিৱেশবোৰ। পৰিৱেশবোৰ আমি ইয়াতে এই মানুহজনক থৈ যাম আৰু আমি ভিতৰলৈ নোসোমাওঁ। দেওবাৰে আহিম ভিতৰত সোমাবৰ কাৰণে। আজি বিশেষ মোৰ কাম আছে, তেওঁক থ'বৰ কাৰণেহে আহিলোঁ। আৰু এই মানুহজন আহিলে এতিয়া আমি ৰিটাৰ্ণ হ'ম। হ'ব দিয়ক, আপোনালোকক ভিডিঅ'বোৰ এইটো লং ভিডিঅ'টো দিম, আপোনালোকে চাব। আজিলৈ আহোঁ বাই। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হ'ম। নতুনকৈ চোৱাবোৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ।